বা মামাহঁতে বোলে তোৰ বিয়া ঠিক কৰিলে হয়নে? বা তই বিয়া হৈ গ'লে আমাৰ ঘৰখনৰ কি হ'ব ক? মোক কোনে পঢ়ুৱাব? তই বিয়া হৈ যোৱাৰ পাছত তোৰ ঘৰখনে জানো এই ঘৰখনলৈ টকা দিবলৈ দিব? তই যদি টকা নিদিয় মই বাৰু কেনেকৈ পঢ়িম কচোন বাইদেউ? তই চিন্তা নকৰিবি ভণ্টি, মই বিয়া হৈ গ'লে তোক মই এতিয়াৰ দৰে পঢ়ুৱাই থাকিম। মই বিয়া হৈ গ'লে মোৰ মানুহজনৰ পৰা পইচা খুজি নিদিওঁ নহয় তোক পঢ়িবলৈ। মই এই মেচিনটো লৈ যাম নহয়, তাতো মই কাপোৰ চিলাম। নিজে কাপোৰ চিলাই যেনেকৈ আগতে পইচা পাওঁ তেনেকৈ তাতো পাম, আৰু সেই পইচা মই তোক পঢ়া শুনাৰ কাৰণে দিম। তই চিন্তাই নকৰিবি। আজি মানুহ ঘৰ আহিছিল নহয়, মোক মানুহজনৰ লগত কথা পাতিব দিছিল। মই প্ৰথমতে মানুহজনক সেই চৰ্তটোৱে ৰাখি লৈছোঁ, তেওঁ মোক বাধা দিব নোৱাৰিব তোক পঢ়ুৱাবৰ কাৰণে পইচা দিয়াৰ ক্ষেত্ৰত। কি? তেওঁ কি ক'লে? হ'ব বুলি কৈছে। কথা বতৰা পাতি গম পালোঁ মানুহজন বেয়া নহয় বুজিছনে? অ' হয় নেকি? মোৰ ভিনদেউজন তেতিয়াহ'লে ভালেই। ইজনী কচোন, তোৰ ভিনীয়ে হোৱাই নাই নহয় এতিয়াও? আমাৰ বিয়া হোৱা নাই নহয় কিবা? হোৱা নাই কি হ'ল? হ'ব নহয় কিবা? ইজনী যা নিজৰ পঢ়াত লাগগৈ। অ' বা মোৰ যে 4th চেমৰ এক্সাম দি আজৰি হ'লোঁ, আকৌ এডমিশ্যন ল'বলৈ হ'ব এতিয়া। তোৰ বিয়াও আহি আছে। বিয়াখন ডাঙৰকৈ নহয় যদিও বিয়াত খৰচ ইমানখিনি হ'ব, আৰু মোৰো এডমিশ্যনৰ দিন পালেহি। কি হ'ব বাৰু? তই চিন্তা নকৰিবি, মই মেনেজ কৰিম নহয়। মই থাকোঁতে তই একোৱেই চিন্তা নকৰিবি। চাচোন, আজি যদি দেউতা জীয়াই থাকিলেহেঁতেন আমাৰ এয়া অৱস্থা কেতিয়াও নহ'লেহেঁতেন। মাকনো মই জীয়াই থাকোঁতে কেনেকৈ লোকৰ ঘৰে ঘৰে কাম কৰিবলৈ পঠিয়াওঁ? সেইকাৰণে এই গোটেই ঘৰখনৰ দায়িত্ব ময়ে লৈ আছোঁ, আৰু আগলৈও লৈ থাকিম। মই মেনেজ কৰিম, তই একেবাৰে চিন্তা নকৰিবি। অ' বা তই যে সঁচাকৈ কিমান ভাল। তই নিজৰ পঢ়া শুনাৰ কথা চিন্তা নকৰি মোৰ কাৰণে তই সেই ঘৰখনৰ কাৰণে সকলোবোৰ কৰিছ। তোৰ নিচিনা এজনী বা পাবলৈ ভাগ্য লাগিব। ইছৰাম, তাই কথা শুন। চৰটা লাগেনে তোক? কিহৰ কাৰণে দেখুৱাবলৈ আহিছ? আৰে ভনীয়েকক পঢ়ুৱা শুনোৱা দায়িত্বটো সদায় বায়ে কৰি থাকে, আৰু আজি যদি আমাৰ ল'ৰা এটা থাকিলেহেঁতেন, আমাৰ যদি দাদা এটা থাকিলেহেঁতেন, সি কৰিলেহেঁতেন। চিম্পল। হ'ব দে, বিয়াৰ পাছত আকৌ সলনি হৈ নাযাবি। নহওঁ মোৰ কলিজাজনী, যা এতিয়া নিজৰ কাম কৰগৈ। হ'ব দে। ঘৰলৈ বৰকৈ মনত পৰিছে। মা আৰু ভণ্টিয়ে বা কি কৰিছে? হে ভগৱান, বিয়া হৈ অহা আজি এসপ্তাহেই হ'বৰ হ'ল। প্ৰতিদিনে ঘৰলৈ মনত পেলাই কান্দি থাকে। কি যে হ'ব? হেৰা, এই ভণ্টি আৰু মায়ে এইবোৰ কথা গম পালেহে কিন্তু কষ্ট পাব। তুমি এনেকৈ কান্দি থাকিলে মোৰ জানো ভাল লাগে কোৱাচোন? নেকান্দিবা, মই তোমাক ঘৰলৈ লৈ যাম নহয়। আপুনি মতা মানুহে কি গম পাব? আপুনিতো বিয়া হৈ গুচি যোৱা নাই আপোনাৰ ঘৰখনৰ পৰা। মইহে মোৰ নিজৰ ঘৰখন এৰি থৈ আহিছোঁ। কি কৰিবা আৰু, এয়াই নিয়ম। তোমাৰ ঘৰলৈ যদি মই যাব পাৰিলোঁ হয়, ময়ে কইনা হৈ গুচি গ'লোহেঁতেন। যাওকহে, মোক এনেকৈ খং উঠাই নালাগিব কিন্তু, কৈ দিছোঁ। হ'ব দিয়া, তুমি কান্দি থকা দেখি হহুৱাবলৈহে। প্লিজ নেকান্দিবা না, তুমি এনেকৈ কান্দি থাকিলে মোৰ ভাল নালাগে নহয়। আহা মায়ে চাহ বনাইছে, খাবলৈ মাতিছে, মই মাতিবলৈহে আহিছিলোঁ। কি? মায়ে চাহ বনাইছে? কিয়? মই বনাম নহয়। মায়ে কিয় বনাব লাগে? মোক কোৱাহেঁতেন হয় দেখোন চাহ খাওঁ বুলি। এই কি হ'বনো, আমাৰ ঘৰত যে বোৱাৰীজনীয়ে কাম কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। সকলোৱে মিলিজুলি কৰে। সেইকাৰণে তোমাক বনাবলৈ কোৱা নাই, মায়ে বনাইছে, তাতেনো কি ডাঙৰ কথা হ'ল? আৰু বিয়া হৈ অহাৰ পাছৰ পৰা তুমি দেখোন গোটেই ঘৰখন চম্ভালি লৈছা, গোটেই ঘৰখনৰ কাম কৰিছা, মাক একো বোলে কৰিবলৈ নিদিয়া। সেইকাৰণে মায়ে তোমাক নোকোৱাকৈ চাহ বনাইছে। আহা সকলোৱে মিলি চাহকাপ খাই লওঁগৈ। আপুনি বলকচোন, মই কৈ আছোঁ। আহা, আকৌ কান্দি নাথাকিবা আকৌ। মই সঁচাকৈ সেই ঘৰখন হাৰি পাইছোঁ। নাজানো মই কি ভাল কাম কৰিছিলোঁ যাৰ বাবে মই এই সুন্দৰ ঘৰখন পাইছোঁ। সকলোৱে ইমান মৰম চেনেহ কৰে, মা দেউতা ভণ্টি আৰু মানুহজন সকলোৱে মোক বহুত বেছি মৰম কৰে। বহুত বেছি ধনী নহ'ল কি হ'ল, কিন্তু তেওঁলোকৰ মনবোৰ বহুত ধনী। তেওঁলোকে মানুহক সন্মান কৰিব জানে, মানুহৰ দুখ কষ্ট বুজি পায়। সঁচাকৈ মই এই ঘৰখন পাই বহুত সুখী হৈছোঁ। যিখন ঘৰলৈ বিয়া হয় মই মোৰ ভণ্টিক পঢ়ুৱাব পাৰিছোঁ, তাতকৈ আৰু কি লাগে? বাইদেউ ক'ৰবালৈ গৈছিল হ'বলা? এই লাটুহঁতৰ ঘৰৰ পৰা ৰঙালাও এটা আনিবলৈ গৈছিলোঁ। আমাৰ বোৱাৰীজনীয়ে খাই বৰ ভাল পায়। আজি বোলে ৰুটি বনাব দুপৰীয়া। মোক ক'লে বোলে আপুনি ৰঙালাও এটা লৈ আনকে দোকানৰ পৰা। দোকানত নাপালোঁ নহয় মই ৰঙালাও। আকৌ সেই দোকানতে লাটু মাক বহি আছিলে, বোলে বাইদেউ ৰঙালাও আমাৰ ঘৰতে আছে, আমাৰ ঘৰৰ পৰা এটা লৈ যাওঁ। লৈ আহিলোঁ আৰু। হয় নেকি?
হওক দিয়ক, আপুনি বোৱাৰীজনী একেবাৰে সাধি সাধি পালে। আমাৰহে আৰু কিয় তোমালোকৰ বোৱাৰী ভাল নহয় নেকি? কিয় আপুনি জানিও নজনা ভাও নধৰিব আৰু পাই। একেখন গাঁৱৰে মানুহ। আৰে কিমান সময়লো লাগে আপোনাৰ ঘৰৰ পৰা মোৰ ঘৰলৈ। কথাবোৰ জানেই চাগে, নজনা ভাও নধৰিব আৰু দেই। অলপ চলপ শুনিছোঁ বাৰু, মানে ডাইৰেক্ট ক'বলৈও বেয়া পাওঁ নহয় আকৌ তোমাক। কি কৰিবা আৰু, ভগৱানৰ কৃপাত আমি কিন্তু বোৱাৰীজনী সাধি সাধি পালোঁ। বৰ মৰমীয়াল, সকলোৰে আলপৈচান ধৰি থাকে। তাই অকণো ৰ'বলৈয়ে নোখোজে, কাম বন সকলোবোৰ তাইয়ে কৰিব লাগে। মই মাজে মাজে জোৰ কৰিহে কিবা এটা কৰিবলৈ লওঁ। ঠিকে আছে দিয়ক বাইদেউ, আমাৰ ভাগ্যটো যদি ভগৱানে তেনেকুৱা এজনী বোৱাৰী লিখিলেহেঁতেন। কি ক'ম আৰু, ৰাতিপুৱা 10 বজালৈকে শুইয়ে নুঠে। শুই উঠি কিবা এক্সাৰচাইজ কৰে, ৱৰ্কআউট কৰে, আৰু তাৰ পাছত তাইক চাহকাপ বনাই দিব লাগে ৰাজুৱে। গম পাইছে, মই একেবাৰে তিতাকেহে পাইছোঁ আৰু। ডাঙৰক কেনেকৈ সা সন্মান কৰিব লাগে সেইবোৰতো বুজি নাপায়েই। দেউতাকৰ আগতে কি কাপোৰ খোপা পিন্ধি কলৈনো ওলাই যায়। মই যে একেবাৰে ঘৰখনত তিতাকেহা লাগিছে আৰু। হয় পাই, ইমাননো গৰু গোসাঁই নমনা বোৱাৰী নে এজনী, নক'বই আৰু, তিতাকেহা লাগি গৈছে। হেৰি নহয় বাইদেউ, আপোনালোকৰ বোৱাৰীজনীৰ ভনীয়েক এজনী আছে বুলি শুনিছিলোঁ। তাইক চাগে বিয়া নিদিবনে এতিয়া? দিব চাগে, তাই BA কমপ্লিট কৰি ঘৰতে এনেইহে আছে এতিয়া। বাইদেউ, মই আপোনাক একেবাৰে কামো কৰিছোঁ। আপুনি যেনে তেনে আমাৰ ৰাহুলৰ লগত আপোনাৰ বোৱাৰীজনী ভনীয়েকক বিয়াখন পাতাই দিয়কচোন। আপুনি কথা বতৰা পাতক, আমি যাম। সেইখন ঘৰৰ পৰা ছোৱালী আনিলে নিশ্চয় আমাৰ ঘৰখন সুখী হ'ব। আপোনালোকৰ পদ্মা যিমান ভাল, নিশ্চয় তাইৰ ভনীয়েকো তেনেকুৱাই হ'ব। গতিকে মই এইবাৰ বিয়াখন পতাত নিজে আগভাগ লৈছোঁ। ডাঙৰটোৱে নিজৰ পচন্দ মতে যি আনিলে। এইবাৰ মোৰ পচন্দত আনিম বোৱাৰী, তেতিয়াহে যদি ঘৰখন ঘৰ হৈ থাকে। হয় নেকি? কিন্তু একেখন গাঁৱলৈকে আকৌ মাকে বা দিয়ে না নিদিয়ে বিয়া? বায়েকো একেখন গাঁৱতে আছে যিহেতু। পিছে আপোনালোকৰ অৱস্থা পাতি ভাল, ৰাহুলৰো চাকৰি আছে, দেখাই শুনায়ো ভাল। কথাটো পাতি চাব পাৰি। তেতিয়াহ'লে আপুনি কথাটো পাতকচোন। মই একেবাৰে আপোনাক কাপোৰ কৰিছোঁ আৰু। এইকণ উপকাৰ কৰক আৰু। ভাল বোৱাৰী এজনী যদি ঘৰখনত নোসোমাই নহয়, আমাৰ ঘৰখন শেষ হৈ যাব, বুজিছেনে? বাৰু হ'ব দিয়ক, মই আমাৰ বোৱাৰীজনীক কমগৈ বাৰু, তাই মাকৰ লগত পাতিব, তাৰপাছত মই আপোনাক জনাম। হ'ব বাৰু, সেইকণ উপকাৰ যেনে তেনে কৰক আৰু। বাৰু, মই এতিয়া গৈ থাকোঁ দিয়া। বোৱাৰীজনী চাগে ৰৈ আছে মায়ে ৰঙালাও আনিব বুলি। বাৰু যাওক, সোনকালে খবৰটো দিব আকৌ। ঠিক আছে, দিম বাৰু দিয়া। মা, আপুনি সঁচাই কৈছেনে? ৰাহুলটো চাকৰি কৰা ল'ৰা আমাৰ ঘৰৰে দুখীয়া ঘৰৰ ছোৱালীক বিয়া পাতিব জানো? তাক বোলে ধনী দুখীয়া কথা নাই, ছোৱালীজনী পঢ়া শুনা কৰা লাগে আৰু সংস্কাৰী হ'ব লাগে, সেইটোহে লাগে। তুমি এটা কাম কৰা, মাহঁতৰ লগত কথাটো পাতা। যদি মায়ে সন্মত দিয়ে, তেতিয়াহ'লে ৰাহুলৰ মাক দেউতাক অতি সোনকালে তোমালোকৰ ঘৰলৈ বিয়া কথা পাতিবলৈ যাব বোলে। হয় নেকি? ঠিক আছে দিয়ক, মই মালৈ এতিয়াই ফোন এটা কৰোঁগৈ। ভালেই হ'ব, দুয়োজনী একেখন গাঁৱতে থাকিম, কিমান যে ভাল লাগিব নহয়নে মা? তোনাকো বাই ভনী দুয়োজনী একেখন গাঁৱতে থাকিলে ইজনী সিজনী বিপদৰ সময়ত লগৰী হ'ব পাৰিবা। আৰু দূৰণিত গুচি গ'লে মানে যাওঁতে আহোঁতেই সময়বোৰ যায়, কিন্তু ওচৰতে বুলি ক'লে বিপদে আপদে অন্ততঃ সহায় কৰিবলৈকে হয়, গম পোৱা? মা, হয় দিয়ক, আপুনি ঠিকেই কৈছে। সৰুৰ পৰা ভনীজনীক মই নিজৰ ছোৱালীৰ দৰেই তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। মই মেচিন চলাই তাইক নপঢ়োৱা হ'লে তাই আজি BA পাছ কৰিব নোৱাৰিলেহেঁতেন। আৰু তাই দেখাই শুনায়ো বৰ মৰম লগাজনী। ৰাহুলে তাইক দেখিলে নিশ্চয় পচন্দ কৰিব। কৰিবতোন, কিয় নকৰিব? প্ৰিয়ংকাৰ দৰে ইমান ধুনীয়া ছোৱালী এজনীক ৰাহুলে আৰু পচন্দ নকৰাকৈ থাকিব পাৰেনে? BA পাছ, তাতে আকৌ ধুনীয়া, আৰু তাই তোমাৰ দৰে সংস্কাৰীও। মাকে পচন্দ কৰিছে যেতিয়া পিতেকেও কৰিব চাবা। হ'ব দিয়ক মা, মই এতিয়াই ভণ্টিলৈ ফোন এটা কৰোঁ মাৰ লগত কথা পাতিবলৈ। যোৱা, শুভ কামত বেছি দেৰি কৰি থাকিলে বেয়া। মা, মইনো আৰু কি ক'ম, তহঁতে যেতিয়া ভাবিছ ভালেই ভাবিছ বুলি ভাবিছোঁ। মানুহৰে আকৌ বা আমাৰ ঘৰৰ অৱস্থাটো দেখি কি কয়? মা, তেওঁলোকে এইখন ঘৰৰ অৱস্থাটো কেনেকুৱা জানে? তেওঁলোকৰ একো আপত্তি নাই। আপুনি যদি অকল ছোৱালীজনী উলিয়াই দিয়ে, একেবাৰে আপত্তি নোহোৱাকৈ তেওঁলোকে লৈ যাব। তাতে বিয়াখন পাতিব বোলে। আপুনি ইয়াৰ পৰা ভাত এসাঁজ খুৱাই দিলেই হ'ব। আমাৰ প্ৰিয়ংকা সেইখন ঘৰত একেবাৰে ৰাণীৰ দৰে থাকিব পাৰিব। ৰাহুলৰ চাকৰি আছে, ঘৰখন বৰ ভাল, ধনী মানুহ। আমাৰ গাঁৱৰ সিহঁতৰ ঘৰৰ নিচিনা ধনী নায়েই, সুখত থাকিব পাৰিব। ৰ'ব ভিনদেউ, ধন টকা পইচা সকলো নহয়। টকা পইচা থাকি তেওঁলোক যদি মোক যদি তেওঁলোকে ভাল নাপায়, মোক যদি মৰম নকৰে, তেওঁলোক যদি অহংকাৰী হয়, তেতিয়া? নাই ভণ্টি, তেনেকুৱা নহয়। ৰাহুলৰ মাকজনী বৰ ভাল। আমাৰ মায়ে কৈছে নহয়, তোক বোৱাৰী কৰি নি তেওঁলোকে বৰ সুখত ৰাখিব, মৰমত ৰাখিব। তই চিন্তাই নকৰিবি। ভণ্টি, তুমি চিন্তাই নকৰিবা। তুমি সেইখন ঘৰত মনে বিচৰা ধৰণে থাকিব পাৰিবা।
তেতিয়াহ'লে মইনো আৰু কি ক'ম, মোৰ একো আপত্তি নাই। এনেকুৱা এখন ধনী ভাল মানুহৰ ঘৰলৈ উলিয়াই দিব পাৰিলে মই বহুত সুখী হ'ম। অঁ মা, আজি ময়ো বহুত সুখী হৈছোঁ। ভণ্টিক যদি মোৰ একেখন গাঁৱলৈকে বিয়া পাতি নিব পাৰোঁ মোৰো ভাল লাগিব। সুখে দুখে দুয়োজনী সদায় ওচৰতে থাকিব পাৰিম ন মা? অঁ তোনাকো, বাই ভনী দুয়োজনী একেখন গাঁৱলৈকে দিলে মানে মোৰো মনটো ভাল লাগিব। ইজনীয়ে সিজনীক অন্ততঃ বিপদৰ সময়ত চাব পাৰিবি। মইনো আৰু কেইটা দিন জীয়াই থাকিম। মই মৰাৰ পাছত অন্ততঃ শান্তিত থাকিব পাৰিম। ইজনী সিজনী ওচৰতে থাকিবি যেতিয়া ইজনীয়ে সিজনীক কেতিয়াও বিপদত পৰিবলৈ নিদিয়। হ'ব মা, তই একেবাৰে বৰ ডাঙৰ ডাঙৰ কথা চিন্তা কৰিব পৰা হ'লি, মৰাৰ কথা ক'ব পৰা হ'লি। মনে মনে থাক। ভণ্টি, তই আকৌ ধনী ঘৰলৈ বিয়া হৈ সলনি হৈ নাযাৱতো। বা, তইবোৰ কি কৰিছ হা? সৰুৰ পৰা তই মোক কেনেকৈ ডাঙৰ দীঘল কৰিছ, কেনেকৈ পঢ়ুৱাইছ সেয়া হ'বলৈ মই নাজানো। তোক মই কেনেকৈ পাহৰিব পাৰিম বা? তই মোৰ জীৱনৰ আটাইতকৈ মৰমৰ। তই কেনেকৈ ভাবিব পাৰিলি মই সেইখন ঘৰত বিয়া হৈ গ'লে সলনি হৈ যাম বুলি? যদি তেনেকৈ ভাবিছ বিয়াই নহওঁ যা। ভণ্টি, ধেমালি কৰিছা বাইৰাই? এই বাইৰাই ধেমালি কৰি বৰ ভাল পায় নহয়। হয়ো, এজনী যে বেঙীজনী এজনী, তই কি বেঙী হৈ থাকিবি নি হা? বিয়া হৈ গৈ পেলাই লোকৰ ঘৰতো সেই এনেকুৱাই কৰি দেখুৱাবিগে। তোক মই তাতে গৈ পেলাই চুলিৰে ছিঙি থৈ আহিমগে। কি ধেমালি কৰিছে অ'। দেখিছে, এইজনীয়ে ধেমালিও বুজি নাপায়। বহাচোন বহা, অথনিৰ পৰা থিয় হৈয়ে আছা। মই চাহ কৰোঁগৈ তোমালোকৰ বাবে। হ'ব দিয়ক মা। মা, মোৰ যে চিন্তাই হৈছে বুজিছেনে? এইজনী কি বা কৰিছে? এই চিন্তা নকৰিবা, তাই তোমাৰহে ভণ্টি। ঘৰখন চম্ভালিবলৈ জানিব দিয়া। আৰু শাহুৱেকেও বুজাই বঢ়াই ল'ব নহয়। মই মানুহজনীক কৈছোৱেই বুজাই বঢ়াই ল'ব বুলি। সেইটো হয় বাৰু। হ'লেও প্ৰথমে তাই চাগে ঘৰখনত কিবা আচহুৱা পাইছে পাই। অঁ সেইটো হয় বাৰু। পদ্মা, তুমি এটা কাম কৰা, হ'ব দিয়া, মোৰ ভৰিটো পিটিকি থাকিব নালাগে আৰু। মই অলপ ভাল পাইছোঁ। তুমি এটা কাম কৰা, আজি আবেলি এপাক প্ৰিয়ংকাহঁতৰ ঘৰৰ পৰা আহাগৈ। তুমি গ'লে তাই এবাৰ ভালো পাব। কি মা, মই যে আপোনাক সুধিম বুলি ভাবিয়ে আছিলোঁ আজি মই তাইৰ ঘৰৰ পৰা এপাক আহোঁগৈ নেকি বুলি। আপুনি মোৰ মনৰ কথাকে ক'লে। অঁ তোন আকৌ, তোমাৰ মনৰ কথাটো মই আগতীয়াকৈ গম পাই যাওঁ আকৌ। সঁচা দেই মা, ভগৱানে যে আপোনাক মোক সাধি দিলে আৰু। আপুনি মই নোকোৱাকৈ সকলোবোৰ কথা বুজি পায় মা। তুমিওতো মোৰ মনৰ কথা বুজি পোৱা। অঁ মা, কিয়নো বুজিম বাৰু। হ'ব দিয়া, এতিয়া যোৱা। তুমি ভনীয়াৰ ওচৰলৈ যাবা নহয়, পিঠা পনা দুই এটা বনাই লোৱাগৈ। খালী হাতে যাবলৈ বেয়া হ'ব নহয়। বাৰীৰ পৰা নেমু কেইটামানো ছিঙি দিবা আৰু কলে আখি লৈ যাবা। হ'ব মা। অঁ, তোলৈ মনত পৰি আছিল। তই বোলো নতুন ঘৰখনত কেনেকুৱা বা পাইছ, খা খবৰ এটা লৈ যাওঁ বুলি আহিলোঁ। শুন, ইয়াত তোৰ কাৰণে পিঠা পনা বনাই আনিছোঁ আৰু লগতে আখি জাহাজী কলো আনিছোঁ। অঁ ভালেই কৰিলা আকৌ, আহিব লাগেতো। নিজৰ আৰু ভনীয়েকজনী ঘৰলৈ বাইকজনী নাহিলে আৰু ভাল লাগেনে? মই আকৌ প্ৰিয়ংকাক কৈহে আছিলোঁ বোলো আমি দুজনী এপাক তোমালোকৰ ঘৰৰ পৰা আহিমগৈ বুলি। অঁ বা, মায়ে মোক কৈয়ে আছিলে তোৰ কথা। খুৰীদেউ কেনেকুৱা পাইছে বোৱাৰী? কিবা নাজানিলে শিকাই বুজাই ল'ব আৰু। তুমি চিন্তাই নকৰিবা, তোমাৰ দৰে একেই। মই আৰু শিকাই বুজাই ল'বলৈ একো বাকী নাই। সকলোবোৰ নিজেই জানে প্ৰিয়ংকাই। অঁ হয় নেকি? তেতিয়াহ'লেতো ভালেই কথা পায়। বাহ, আমাৰ প্ৰিয়ংকা কেতিয়া ইমান ডাঙৰ হ'ল গমেই নাপালোঁ নহয়। এই হ'ব বা, তই যে অকণমান বেছিয়ে কৰ দে। ব'ল ভিতৰলৈকে ব'ল, মই চাহ কৰোঁগৈ। যোৱা প্ৰিয়ংকা, তুমি চাহ বনোৱাগৈ। মই বাহিৰাক টি টেবুললৈকে লৈ গৈছোঁ। অঁ হ'ব মা। হা পদ্মা, বহিলোঁ আহি। বাকী সকলোৰে খবৰ খাতি ভালেই নহয় ঘৰত? অঁ ভালেই খুৰী, ভালেই, সকলোৰে ভাল। হেৰা, তুমি বাহিৰলৈ ওলাই নোযোৱা কিয়? প্ৰিয়ংকাৰ বাইক আহিছে, কথা পতাগৈ আকৌ। এনেকৈ ভিতৰত সোমাই থাকে নেকি মানুহ? বৰ একেবাৰে বাইকজনী আহিছে, গোসানীজনী আহিছে, মই কি ভৰি হাতে ধৰি পেলাই কি চুমা খাবগৈ লাগে নেকি? মোৰ আৰু বেলেগ কাম নাই। আপোনাৰ যদি বেলেগ কাম নাই নহয়, মোৰ ওচৰত পেটপেটাই থাকিব। যাওক ইয়াৰ পৰা। টকাহে পইচা সেইজনী বাইক আহে, ভনীয়েক আহে, মোৰ তাত মান মাতি থাকিবলৈ। তোমাক আৰু কিবা কথা কৈ লাভ আছেনে? এওঁ বেমাৰ বুলি কামলৈ যাবলৈ পোৱা নাই, ঘৰত বস্তুও নাইকিয়া হৈ পৰিছে। চাহ খাবলৈ গাখীৰ অকণমানো নাই। দিনটোত চাহ একাপ গাখীৰ সৈতে খাব নাপালে মনটো ভাল নালাগে। কি কৰোঁ বাৰু? মায়েতো মূৰ বিষাইছে বুলি কৈয়ে আছে। কি যে কৰোঁ নহয়, লিকুইড সোপাও খাবলৈ মন নাই। গৰু গাখীৰকণৰ নিচিনা নহয়। অ' বৌ, কি হ'ল অকলে কি কথা পাতি আছানো? অ' ভণ্টি, নাই গাখীৰ নাই যে তাকে কথাটো কৈ আছোঁ। বোলো গাখীৰ চাহ একাপ খাবলৈ নাপায় কিবাহে লাগিছে নহয়নে বাৰু? অঁ বৌ, ময়ো তোমাক তাকেই ক'ম বুলি ভাবিছিলোঁ। লিকুইড সোপা খাবলৈও মন নাযায়। গাখীৰ অকণমান ক'ৰবাৰ পৰা পোৱাহেঁতেন। তাকে সেও ক'তনো পাবা বাৰু? অ' বৌ, নহ'লে এটা কাম কৰা, তুমি যোৱা তোমাৰ ভণ্টিৰ ঘৰলৈ যোৱা। সিহঁতৰ ঘৰত একেবাৰে জাৰ্চি গৰু আছে নহয়, গাখীৰ ধেৰ থাকে।
তুমি খুজিলে মানে তোমাৰ ভণ্টিয়ে নিদিয়াকৈ নাথাকে। তাইৰ পৰাই গাখীৰ বটল লৈ আহাগৈ, যোৱা, আমি চাহ খাব পাৰিম। হে, কি কৈছা এইবোৰ? ভাল হ'ব জানো কথাটো? নাযাওঁ দেই। একো নহয়, আমি দেখোন এনেও ইঘৰে সিঘৰৰ পৰা বস্তু নাথাকিলে মানে লেনদেন কৰোঁ। দৰকাৰ হ'লে আমি আকৌ ঘূৰাই দিম, আকৌ আমাৰ যেতিয়া থাকিব। আমাৰ এতিয়া গৰু নাই বুলিহে লোকৰ পৰা সেই ধাৰলৈ আনি পেলাই সেই আমি আৰু বস্তু নিদিয়াকৈ নাথাকোঁ নহয় ঘূৰাই। তুমি ক'বা যে আমি ঘূৰাই দিম পিছত। অঁ, সেইটো হয় বাৰু। নাথাকা সময়ত আমিও ঘৰত আগতে ইঘৰ সিঘৰৰ পৰা বস্তু ননাকৈ নাথাকোঁ। ব'লা, তুমিও ব'লা, আমি দুইজনীয়ে যাওঁ। সিহঁতৰ ঘৰৰ পৰাই গাখীৰ অকণমান লৈ আহোঁগৈ। হ'ব দিয়া বৌ, ব'লা। ভণ্টি, তই আকৌ বেয়া পাইছ নেকি? তই বেয়া নাপাবি তোৰ ওচৰলৈ গাখীৰকণ বিচাৰি অহাৰ কাৰণে। মই আমাৰ ঘৰত যেতিয়া হ'ব তেতিয়া তহঁতক ঘূৰাই দিম দেই। অ' বা, কি যে পাগলী নহয় তই। কি কথা কৈছ বাৰু হা? আৰে, নিজৰ ভনীয়েকৰ ঘৰৰ পৰা তই গাখীৰ অকণ নিবলৈ আহিছ, তই সেইকণো ধাৰ মাৰিব লাগেনে? তই কেতিয়াৰ পৰা এনেকুৱা হ'লি? নহয় মানে ভণ্টি, তহঁতৰ শহুৰ শাহুৰে বেয়া পাবও পাৰে ন, মই এনেকৈ বস্তু বিচাৰি অহাৰ বাবে। একো বেয়া নাপায়। মা আৰু দেউতা এফালে ওলাই গৈছে। এই ৰাহুল অফিচৰ পৰা অহাই নাই। বৌ আছে বাৰু, দাদাও ঘৰত নাই। তই গাখীৰকণ নিয়ে কোনেও নেদেখে দে। বৌ ভিতৰত সোমাই আছে। আৰু গাখীৰকণ নিদিয়ে যেনিবা, তাতেনো কি ডাঙৰ কথাটো হ'ল বাৰু। আগতেচোন আমিও ইঘৰ সিঘৰৰ পৰা কিবা কিবি এটা আনি থাকোঁ। আৰে, দুইজনী বাই ভনী একেখন গাঁৱতে পৰিছোঁ। তোৰ বিপদৰ সময়ত যদি মই নাযাওঁ, মোৰ বিপদৰ সময়ত যদি তই নাহ, তেতিয়াহ'লে আমি কিহৰ বাই ভনী? হয়তো আকৌ, প্ৰিয়ংকা বাই ঠিকেই কৈছে। ব'লা আমি গৈ থাকোঁ। ব'লা ভণ্টি, আমি যাওঁ দে। তই থাক, আহিবিচোন আবেলি সময়ত এপাক ওলাই। হ'ব দে বা, যাম বাৰু। তোমাৰ বায়েৰে লাজ লগা নাইনে ইয়াৰ পৰা বস্তু বিচাৰি নিবলৈ? অঁ বৌ, বায়ে গাখীৰ অকণমানহে নিছে, কিনো ডাঙৰ বস্তুটো নিলে। ওচৰৰে যেতিয়া এনেকৈ বিপদত কিবা এটা বিচাৰি আহিলে মইনো নিদিয়াকৈ কেনেকৈ থাকিম বাৰু? গাখীৰকণহে নিছে, একো নহয় দিয়ক। গাখীৰকণ কি তোৰ মাৰৰ ঘৰৰ পৰা আহিছে নেকি? নব, আপুনি এইবোৰ কি কৈছে? মইতো কোৱা নাই মোৰ মাৰ ঘৰৰ পৰা আহিছে বুলি। তেতিয়াহ'লে বায়েৰক কাকো নুসুধাকৈ গাখীৰকণ দি দিলি যে? ভিক্ষাৰী চব, লাজো নাপায় ইয়াত খুজিবলৈ আহিবলৈ। এনেদৰে পদ্মা আৰু প্ৰিয়ংকা একেখন গাঁৱলৈকে বিয়া হৈ ইজনীয়ে সিজনীৰ সুখ দুখৰ লগৰী হৈ থাকিল। পদ্মাই যদি কেতিয়াবা কিবা বস্তুৰ অভাৱ পায়, ভনীয়েকক খুজিবলৈ আহে, আৰু ভনীয়েক প্ৰিয়ংকাই বায়েকক যি পাৰে সহায় কৰে। এনেদৰে এদিন দুদিনকৈ দিনবোৰ বাগৰি বছৰ পাৰ হ'বলৈ ধৰিলে। পদ্মা, বাইকখন বেয়া হোৱাৰ দিন ধৰি কামলৈ যাবলৈ মোৰ বৰ অসুবিধা হৈছে। কি কৰা যায়? হাততো পইচা পাতি নাইকিয়া হৈ আছে। বাইকখন ভাল কৰোঁতে কমেও 15,000মান যাব বুলি কৈছে। আজি মই সুধিবলৈ গৈছিলোঁ। কি কৰোঁ বাৰু? পইচাও হাতত নাই। তাকেহে ময়ো ভাবি আছোঁ, আপুনি বাইকখনৰ কাৰণে কিমান যে চিন্তা কৰি আছে। যেনে তেনে আপুনি ছেকেণ্ড হেণ্ড হ'লেও বাইকখন লৈছিলহে, কিন্তু এতিয়া এনেকৈ বেয়া হৈ থাকিলে কিমান ভালকৈ থাকিব? ক'ত পাব ইমানখিনি টকা? কামলৈ যাবলৈ সুবিধা কৰিয়েই মই বাইকখন লৈছিলোঁ ছেকেণ্ড হেণ্ড হ'লেও, কিন্তু এনেকৈ যে ঘপককৈ বেয়া হ'ব মইনো কি জানো। পদ্মা, এটা কাম কৰি দিয়াচোন। তুমি নহ'লে প্ৰিয়ংকাৰ ওচৰলৈকে যোৱাচোন। তাই কিজানি তোমাক সহায় কৰেই বা। মই পইচা পালে আকৌ ঘূৰাই দিম, এনেই দিব নালাগে। সেই কি যে কথাবোৰ কয় নহয়। মই বাৰু তাইৰ পৰা পইচা বিচাৰি যামনে? কিমান যে বস্তু বিচাৰি থাকোঁ তাইৰ ওচৰত। চাহপাত, চেনি, নিমখ এইবোৰ নাইকিয়া হ'লে মই আজিকালি বেলেগৰ ঘৰলৈ নগৈ তাইৰ ওচৰলৈকে যাওঁ। মনে মনে হ'লেও তাই দি পঠিয়ায়। কিন্তু ইমানখিনি টকা তাই দিবনে বাৰু? ইমানখিনি টকা মই তাইক বিচাৰি যামনে? মোৰো লাজ চৰমৰ কথা আছে নহয়। একো নহয় দিয়া, কিনো হ'ব? পইচাটো এনেই খোজা নাই নহয়। মই পইচা পালে ঘূৰাই দিম নহয়। প্লিজ পদ্মা, তুমি মোক এইকণ সহায় কৰা। এইকেইদিন চাইকেল লৈ যোৱাৰ বাবে সময়ত গৈ কামত নোপোৱাৰ কাৰণে ঠিকাদাৰে গালি পাৰিছে। তুমি মোক সহায় অকণমান নকৰিলে মই আৰু নিগমেই মৰিব লাগিব। আহা, মোকে হল ঠেকত পেলালে নহয়নে বাৰু? ঠিক আছে বাৰু, মই আজি তাইৰ ওচৰলৈ যাম। তাইক ক'মগৈ কি কৰে আৰু আছে বা নাই তাইৰ হাতত। যাবাচোন বাৰু, গৈছোৱানো কিহৰ আপত্তি? হ'ব যাম দিয়ক। ভণ্টি, বৰ বিপদত পৰিহে তোৰ ওচৰলৈ আহিছোঁ। ভিনিয়েৰৰ বাইকখন বেয়া হ'ল, 15,000মান টকা লাগে বোলে ভাল কৰিবলৈ। আছে যদি দেচোন তোৰ হাতত, ভিনিয়েৰে দৰমহা পালে তোক আকৌ ঘূৰাই দিম। অঁ, হয় নেকি? মোৰ হাতত ইমান পইচা নাই নহয়। আৰু তই খুজিলে আকৌ মই ৰাহুলক নুসুধাকৈ দিবও নোৱাৰিম নহয়। সিহে মোক পইচাবোৰ থ'বলৈ দিয়ে। মই যদি তোক মনে মনে দি দিওঁ সি গম পাব নহয়। তেল নিমখৰ কথাও বেলেগ আৰু পইচা পাতিৰ কথাও বেলেগ। মই এতিয়া তোক কেনেকৈ দিওঁ? তই চিন্তাই নকৰিবি, অহা মাহত ভিনিয়েৰে দৰমহা পালে তোক পইচাটো দি দিম। তই মনে মনে হ'লেও পাৰ যদি দেচোন। মই সময়মতে তোক ঘূৰাই নিদিলে কবি। ঠিক আছে বা, মোক থ'বলৈ দিয়া পইচাৰ পৰাই তোক দি দিওঁ। তই ভিনিয়েৰে দৰমহা পালে পইচাটো মোক সময়মতে ঘূৰাই দিবি, মই আকৌ তাতে থৈ দিম।
হ'ব দে ভণ্টি, তই যে এষাৰ কথা কৈ মোক কিমান শান্তি দিছ নহয়, ভিনিয়েৰে শুনিলে বৰ ভাল পাব। হ'ব দে বা, আৰে বাই ভনী বিপদৰ সময়ত যদি কামত নাহে কিহত কামত আহিবনো। ভিতৰলৈকে মোৰ ৰুমলৈকে চাহ একাপ বনাওঁগৈ, তই খাই পেলাই পইচাটো লৈ যাবি। মৰমৰ বোৱাৰীকে ঘৰ উদং কৰিব এতিয়া, খবৰ পাইছেনে নাই? কি আলটু ফাল্টু বকিবলৈ আহিছা তুমি এইবোৰ? মইতো প্ৰতিটো সময়তে আলটু ফাল্টু কথাই কওঁ। বৰ মৰমৰ বোৱাৰীকেহে ভাল কথা কয়। মূৰৰ ওপৰত উঠাই লৈছিলে নহয় মনে মৰম কৰি কৰি, এতিয়া পাব মছলাটো। হ'ব তাইক মৰম কৰাৰ কাৰণে জ্বলি পেলাই তাইৰ কথা মিছামিচি মোক লগাব আহিব নালাগে। তোমাতকৈ তাই 1000 গুণে ভাল। তোমাৰ দৰে নহয়, ডাঙৰক সন্মান কৰিব নজনা আৰু ঘৰখন চম্ভালিব নজনা। হ'ব, মই বাৰু ডাঙৰক সন্মানো কৰিব নাজানো আৰু ঘৰখনো চম্ভালিব নাজানো, আৰু মই মনে মনে কাৰোবাক চুৰ কৰি বস্তুও দিব নাজানো। মানে কি কথা ক'বলৈ আহিছা তুমি? মানে আৰু কি, একেখন গাঁৱতে বাইক ভনীয়েক দুইজনী বিয়া হৈ লৈছে, ইজনীয়ে সিজনীৰ পৰা বস্তু ল'ম বুলি। এতিয়া আমাৰ ঘৰখনতো কোনো ধৰণৰ অভাৱ নাই, সিহঁতৰ ঘৰখনত অভাৱেই অভাৱ। নহ'বনো কিয়? ভিক্ষাৰীবোৰৰ অভাৱ নহ'বনে? আৰু সেই ভিক্ষাৰীবোৰ আহি এইখন ঘৰৰ পৰা তেল, নিমখ, চেনি এইবোৰ নিয়াটো দূৰৰে কথা, লগতে পইচাও নিবলৈ লৈছে। আৰু আপোনাৰ সৰু বোৱাৰীয়েকে বাইকক দি আমাৰ ঘৰখনৰ তলি উদং কৰিব যেন লাগিছে। কি কৈছে তুমি এইবোৰ? মই সঁচা কৈছোঁ। আপোনাৰ যদি বিশ্বাস হোৱা নাই, মোৰ মোবাইলত মই আজি প্ৰিয়ংকাই বাইকক 15,000 টকা দিয়া মই দেখিছোঁ, ভিডিঅ' কৰি থৈছোঁ। চাই যদি কওক, দেখুৱাই দিব পাৰিম। কি? প্ৰিয়ংকাই আমাক নুসুধাকৈ 15,000 টকা দি দিছে? এই ঘৰখন কি তাইৰ মতে চলিছে নেকি? তাইৰ টকাত চলিছে নেকি? এনেকৈ পইচা বিলাবলৈ তাই মন গ'ল বুলি বায়েকক সৰু সুৰা বস্তুবোৰতো দিয়ে থাকে, তাৰোপৰি পইচা দি পেলাই তাই বায়েকক সহায় কৰিছে, তাকো নুসুধাকৈ। এনেকৈ হ'লে ঘৰখন দেখোন একেবাৰে তলি উদং বাসত্তৰ হ'ব। কি? ৰবা, মই এতিয়াই প্ৰিয়ংকা সুধোগৈ। পাব মছলাটো, ভাল যুঁজ এখন লগাম মই। কি বুজিছা? মাৰ মুখেৰে এইমাত্ৰ কৈ যোৱা কথাকেইটা সঁচা নে মিছা? মানে ৰাহুল, বাই পইচাকেইটা নিয়াটো সঁচা। তাই মোক অহা মাহত ভিনদেউৱে পইচা পালে ঘূৰাই দিব। মোৰ কি টকা গছত লাগিছে? মোৰ কি টকা গছত লাগিছে? তুমি এনেকৈ তোমাৰ বাইৰক পইচা দিবলৈ ক'ত সাহস পালা? মোক নুসুধাকৈ মোৰ টকাকে তোমাৰ বাইৰক বিলাই ফুৰিবলৈ মই কি দিনে ৰাতে কষ্ট কৰি মৰিছোঁ নেকি? তোমাৰ বাইৰে এইখন ঘৰৰ পৰা কি নিনিয়ে? কি নিনিয়ে? এইখন ঘৰত যি বস্তুৰ অভাৱ হয় ইয়াত খুজিবলৈ গুচি আহে, আৰু বৌয়ে মোক সকলোবোৰ কৈছে। তুমি মনে মনে তোমাৰ বাইৰাক সকলোবোৰ বস্তু দি থাকা। আমাৰ ঘৰখন কি তলি উদং কৰিম বুলি ভাবিছা নেকি? চাবা, এইবাৰ পৰা তোমাৰ বাইৰাক যদি কিবা বস্তু দিয়া নহয়, আৰু তেওঁ যদি ইয়াত পৰা কিবা বস্তু খুজিবলৈ আহে নহয়, মই কিন্তু উঠাই পঠাই দিম। পিছত মোক বেয়া নাপাবা, কৈ দিছোঁ। মই কষ্ট কৰিছোঁ মোৰ ঘৰখনৰ বাবে, মই তোমাৰ বাইৰাৰ বাবে কৰা নাই। কথাটো মনত ৰাখিবা। ৰাহুল শুনাচোন, ৰাহুলে ঠিকেই কৈছে। সেই বাজনীও যে কিবা এটা বস্তু নাইকিয়া হ'লে মোৰ ওচৰলৈ বিচাৰি আহিব, আৰু আজি তাই জহত মই মা, দেউতা, বৌ, ৰাহুল সকলোৰে এটা কথা শুনিছোঁ, নিদিওঁ। আৰু তাই বস্তু বিচাৰি আহিলে মই নিদিওঁ। সঁচাকৈ দুখীয়া ঘৰলৈ বিয়া হৈ ল'লে লৈ এতিয়া মূৰটো খাব যেন পাইছোঁ, মোৰ সংসাৰখন ধ্বংস কৰিব যেন পাইছোঁ। এইবাৰৰ পৰা আহক, চিধাই কৈ দিম নিদিওঁ বুলি। তাইৰ কাৰণে বস্তু আনি নথয় নহয়। মই তাইৰ কাৰণে গালি খাই মৰিব নোৱাৰোঁ, নিজৰে সুখৰ সংসাৰখন শেষ কৰি দিব নোৱাৰোঁ। আজিলৈকে মোক ৰাহুলে এটা টানকৈ কৈ পোৱা নাছিল, আজি তাইৰ কাৰণে মই ৰাহুলৰ পৰা ইমান বেয়াকৈ কথা শুনিব লগা হ'ল। নিদিওঁ এইবাৰ পৰা মই একো। নিজৰ বাই ভনীৰ মাজত আদান প্ৰদান থাকেই, তাকে লৈ নবৌয়েকে মাকক কথা লগাই ঘৰখনত এটা অপ্ৰীতিকৰ অৱস্থাৰ সৃষ্টি কৰিলে, আৰু যাৰ বাবে প্ৰিয়ংকাই মনতে সিদ্ধান্ত ল'লে যে এইবাৰ পৰা তাই বায়েকক একো সহায় নকৰে, আৰু তাই বায়েকক বেয়াকৈ ক'ব যদিহে তাই ওচৰলৈ বস্তু বিচাৰি আহে। এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ হৈ গ'ল। আহকচোন চাওঁ ইয়াৰ পিছতনো কি হয়। কি হ'লো, এফালৰ পৰা আহিছ, মনটো মাৰি আহিছে যে। বহুতে জানিছোঁ মা, দেওবাৰলৈ সখীৰ বিয়া আছে মাথো মাজত 3 দিন। টকা পইচা বৰ বিশেষ নায়েই। সখীৰ বিয়াতখনত ভালকৈয়ে 2 টকামান খৰচ কৰিব লাগিব। ভাবিছিলোঁ পদ্মাৰ কাৰণে এযোৰ ভাল পাটৰ কাপোৰ আনি দিম বিয়াত পিন্ধিবলৈ, কিন্তু মা নোৱাৰিম যেনহে লাগিছে। পইচাৰ অভাৱে বস্তু এটা আনো বুলি ভাবিলেও আনিব নোৱাৰোঁ। হয় নেকি? সেইটোকে ইমান চিন্তা কৰিব লাগেনে? হ'ব, মই আগৰ পুৰণাবিলাকে পিন্ধি যাম আকৌ। মোৰ তোমাক এযোৰ নতুন কাপোৰ পিন্ধাই নিবলৈ বৰ মন আছিল। তোমাৰনো কাপোৰ কিমান ভাল আছে, বেছি ভাল কাপোৰ নায়েই। বিয়া এখন বুলি ক'লে সকলোৱে ৰচক পচকৈ কিমান ধুনীয়া কাপোৰবোৰ পিন্ধি আহে। ময়ো তোমাক তেনেকৈ পিন্ধাই নিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া নোৱাৰিম যেনহে লাগিছে। এতিয়া মই কিনি আনিবলৈ নোৱাৰোঁ, আৰু কেইদিনো আছে, চিলাবওতো লাগিব। নহ'ব আৰু বুজিছানে, তুমি মোক বেয়া নাপাবা, মই পইচা যোগাৰ কৰিব নোৱাৰিলোঁ। তই চিন্তা নকৰিবি, মই এটা বুদ্ধি দিওঁ শুন। মই দিয়া বুদ্ধিটো মতে কৰিলে তই নবৌক ধুনীয়াকৈ কাপোৰো পিন্ধাই নিব পাৰিবি। কি? তই আকৌ এইবোৰ কি কৈছ ভণ্টি? কচোন কিনো বুদ্ধি? আৰে
বৰ ভনীয়েকৰ ইমান ধুনীয়া ধুনীয়া কাপোৰ আছে। বিয়াত দেখোন পাটৰ কাপোৰ 7যোৰ নে 8যোৰ দিছে। তাৰে এযোৰ বৌয়ে খুজি আনি পিন্ধিলেই হ'ল। তাই নিজৰ ভনীয়েকৰ কাপোৰহে খুজিলেতো এনেও দিব। তই ঠিকেই কৈছ শেৱালি, তই ঠিকেই কৈছ। প্ৰিয়ংকা পাই এযোৰ লৈ আহিবাগে বোৱাৰী। তোমাৰ ভণ্টিয়েনো তোমাক নিদিব নে আৰু পাটৰ কাপোৰ এযোৰ? আপুনি ঠিকেই কৈছে মা, তাই মোক পাটৰ কাপোৰ এযোৰ নিদিবনে? তাই মোক মই যি খোজোঁ তাকে দিব। তাই মোৰ বৰ মৰমৰ ভণ্টি। তাইক মই সৰুৰ পৰা বৰ কষ্টত ডাঙৰ কৰিছোঁ নহয়। তাই পঢ়া শুনা খৰচ পাতি সকলো মই চিলাই মেচিনটো চিলাই পেলাই তাইক মই পঢ়োৱালোঁ শুনোৱালোঁ। এতিয়া দেখিছে নাই, তাই মই যি খুজি যাওঁ তাই সকলোবোৰ দি পঠিয়ায়। আৰে চেনি নিমখবোৰ যে আমি বেলেগৰ ঘৰৰ পৰা আনি ঘূৰাই দিওঁ, তাই একো সেইবোৰ নলয় নহয়। ঘূৰাই দিবলৈ গ'লেও মোক গালিহে পাৰে। পাটৰ কাপোৰযোৰনো কিনো আৰু, তাই মোক নুখুজিলেও দিব। ৰক্ষা তেতিয়াহ'লে এতিয়া আৰু মই মানুহৰ আগত লাজ পাব নালাগে। সখীৰ বিয়া বুলি ক'লে আমিওতো ভালকৈ যাব লাগিব। লাজ সন্মানৰ কথা আছে নহয়। এতিয়া তুমি যদি ভনীয়াৰৰ পৰা আনি পাটৰ কাপোৰ এযোৰ পিন্ধি যাব পাৰা, কথা নাই আৰু মজা হ'ব। মই কাইলৈকে যাম তাইৰ পৰা পাটৰ কাপোৰ এযোৰ আনিবলৈ। আগতীয়াকৈ আনি মেলি থৈ দিব লাগিব। যাবা আগতীয়াকৈ আনি থৈ দিবা। ধুনীয়াকৈ জাপি কুচি বিয়াৰ দিনাখন পিন্ধি যাবা। হ'ব মা। ভণ্টি তোক ইমান কৈ চিঞৰিছোঁ, তই মাত এষাৰো দিবলৈ ওলাই যোৱা নাই যে। আৰু তই সেইকাৰণে ৰুম পালেহি আহি। বাহিৰত নেদেখাৰ কাৰণে ৰুমলৈকে আহিলোঁ আৰু। ভণ্টি শুনছোন, কি হ'ল? কি বিচাৰি আহিছ এইবাৰ? আৰে তই কেনেকৈ গম পালি মই যে তোৰ পৰা কিবা এটা বিচাৰি আহিছোঁ বুলি? গম পোৱা হৈ গৈছোঁ। তইতো মাহেকৰ মূৰত বা 2-3 মাহৰ মূৰত হ'লেও কিবা এটা বিচাৰি আহ, গম পাই যাওঁ মই। সেইকাৰণে কি বিচাৰি আহিছ এইবাৰ? নিমখ, চেনি নে টকা পইচা? ভণ্টি এইবাৰ মই সেইবোৰ একোৱে বিচৰা অহা নাই। তোৰ পৰা মোক কাপোৰ এযোৰহে লাগে। আমাৰ মানে সখীয়ে বিয়া পৰহিলে পিন্ধি যাবলৈ মোৰ ইমান ভাল কাপোৰ নাই যে, ভিনীয়েৰে সেইকাৰণে তোৰ ওচৰলৈকে পঠিয়াইছে। তোৰ পাটৰ কাপোৰকেইযোৰ ইমান ধুনীয়া ধুনীয়া, তাৰে এযোৰ দেচোন, মই বিয়ালৈ পিন্ধি যাম। কি ক'লি তই? তোক মোৰ পাটৰ কাপোৰ লাগে? তই কি মোক শান্তিত থাকিবলৈ নিদিয় নেকি? ইদিনা বোলে ইটো, সিদিনা বোলে সিটো, সিদিনা বোলে টকা। ৰাম। আৰু এইবাৰ মোৰ 30-40 হাজাৰ টকীয়া পাটৰ কাপোৰ কেইযোৰ তোৰ চকু পৰিল। আৰে ভণ্টি তই এইবোৰ কি কৈছ? তই মোক এনেকৈ কৈছ যে। তোৰ কি হৈছে? কি হোৱা দেখিলি? সঁচা কথা কৈছোঁ, কি মিছা কৈছোঁ? সিদিনা ইটো সিদিনা সিটো নি এইখন ঘৰ কি তোলাং কৰি দিম বুলি ভাবিছা নেকি? লাজ নালাগে নেকি তোৰ? সেয়াৰ পৰা বস্তু বিচাৰি আহিবলৈ। ভণ্টি কি কৈছ তই এইবোৰ? মই ঠিকেই কৈছোঁ। তই কেনেকৈ ভাবিলি মই ইমান দামী কাপোৰ এযোৰ তোক পিন্ধি যাবলৈ দিম বুলি? তই বিয়ালৈ পিন্ধি গৈ মোৰ দামী কাপোৰযোৰ যদি তই নষ্ট কৰি পেলাৱ, কিবা খাওঁতে যদি কিবা বস্তু পৰে, তই বেয়া কৰি পেলোৱাৰ পাছত তেনেকুৱা নতুন কাপোৰ এযোৰ কিনি দিবলৈ তোৰ অকাত আছেনে? ভণ্টি তই মোক কেনেকৈ ক'ব পাৰিবি ভণ্টি? তই যি বাহিৰক অকাতত ধৰি কথা ক'ব পৰা হলি। হে ভগৱান, তই এনেকৈ কবি বুলি জনা হ'লে মই তোৰ পৰা আজিলৈকে ফুটা কৰি এটাও নিনিলোহেঁতেন। ভণ্টি তই মোৰ নিজৰ ভণ্টি বাবেহে কিবা এটা নাথাকিলে তোৰ ওচৰত বিচাৰি আহোঁ। তই মোক আজি এনেকৈ ক'ব পৰা হলি ভণ্টি, তই মোৰ মনত বহুত দুখ দিছ, বহুত। তই এই কথাষাৰ শুনিলে মই মনত কেনেকুৱা পাম তই এবাৰলৈ নাভাবিলি ন? হ'ব তই এতিয়া কলা কথা কৈ দেখুৱাব নালাগে। তোক মই কি নিদিয়া গৈ আছিলোঁ? সদায় বস্তু বিচাৰি আহি থাক, অকল অশান্তি লাগে মোৰ। ঠিকেই কৈছ, সদায় বিচাৰি আহোঁ। মাহেকৰ মূৰত 6 মাহৰ মূৰত তোৰ পৰা কিবা এটা নিবলৈ অহাটো এতিয়া মোৰ সদায় বিচাৰি অহা হ'ল। মই ভবাই নাছিলোঁ ভণ্টি, তই যে মোক এনেকুৱা ব্যৱহাৰ কৰিবি বুলি। আগতীয়াকৈ জনা হ'লে নাহিলোহেঁতেন ভণ্টি। তই আজি এইখন ঘৰলৈ বিয়া হৈ ধন টকা পইচা চুবলৈ পাই এই বাহিৰক কেনেকৈ ক'ব পৰা হলি? এই ঘৰখন তই মোৰ কাৰণেই পালি, পাহৰি নাযাবি। মোৰ স্বভাৱ চৰিত্ৰ সকলোবোৰ ভাল দেখি তোৰ শাহুৱে মোৰ শাহুক কৈ তহঁতৰ বিয়া পাতিছিল, আৰু তই এতিয়া মোক তেনেকৈ ক'বলৈ আহিছ? চাই লওক মা, নিজ চকুৰে চাই লওক। নিজৰ ভনীয়েক হ'ল বুলি কোনে এনেকৈ বস্তু বিচাৰি আহি থাকে? ইদিনা বোলে নিমখ অকণমান, সিদিনা বোলে চেনি অকণমান, সিদিনা বোলে টকা কেইটামান, আৰু এতিয়া ভনীয়েকৰ 30-40 হাজাৰ টকীয়া পাটৰ কাপোৰ চকু পৰিল মহাৰাণী। সঁচাকৈ মই বিশ্বাসেই কৰা নাছিলোঁ তুমি যে এনেকৈ আমাৰ ঘৰখন লুটি আছা বুলি। মই আজিহে নিজ চকুৰে দেখিলোঁ। আপুনি এইবোৰ কি কৈছে খুৰীদেউ? মই আপোনালোকৰ ঘৰখন কি লুটিলোঁ? হয়,
ভনীজনী দিয়াৰ কাৰণে মই কিবা এটা কেতিয়াবা নোহোৱা হ'লে ইয়াত বিচাৰি আহোঁ, নোহোৱাকৈ নাথাকোঁ। আৰু সেই বস্তুবোৰ মই ঘূৰাই দিবলৈও আহোঁ, কিন্তু ভণ্টিয়ে নলয়। আৰু টকা কেইটামান মই নি থৈছিলোঁ, সেই টকাকেইটা মই এওঁ দৰমহা পালে ঘূৰাই দিম। ধাৰ নাখাওঁ। নিজৰ ভনী বুলিহে বিয়াত পিন্ধিবলৈ পাটৰ কাপোৰ এযোৰ বিচাৰি আহিছিলোঁ। হ'ব, মই সকলোৰে মন, সকলোৰে কথা বুজি পাই গ'লোঁ। এতিয়া আৰু মোক এইখন ঘৰৰ পৰা একো নালাগে। তুমি কি ভাবিছা? তুমি বিচাৰিলা বুলিয়ে এইখন ঘৰৰ পৰা সকলো বস্তু তোমাক দি থাকিম? হা, লোভিয়া কৰোবাৰ। হ'ব, ইয়াত কান্দি কাটি দেখুৱাব নালাগে। নিজৰ যিমান অকাত সিমানত থাকিব লাগে। নিজৰ যি আছে তাকে পিন্ধি গ'লেই হ'ল। লোকৰ বস্তুলৈ আশা কৰিব দৰকাৰ নাই নহয়। আপুনি এইবোৰ কি কৈছে? মই লোকৰ বস্তুলৈ আশা কৰা নাই। মোৰ নিজৰ ভনীজনীৰ পৰাহে খুজিছিলোঁ। আৰু তাই মোক আজি এনেকুৱা কৰিব বুলি জনা হ'লে মইতো কোনো জীৱনত তাইৰ পৰা বস্তু নিব নাহিলোহেঁতেন। হ'ব বা, তই আৰু ইয়াত কন্দা কটা কৰি থাকিব নালাগে। যাগৈ নিজৰ ঘৰলৈ যা। তই নিজৰ লগতে মোৰ মূৰটো গৰম নকৰিবি আৰু। হ'বনে ভণ্টি? ইমানখিনি হোৱাৰ পাছত মই যে এই ঘৰখনত এনেকৈ সোমাই আছোঁ। মোৰ উশাহ ল'বলৈ বৰ কষ্ট হৈছে। হ'ব দে, মই যাওঁ। তোৰ ওচৰত আৰু মই কেতিয়াও একো নিবিচাৰোঁ। পিনিৰে দৰমহাটো পালে মইতো পইচাটো মোলৈ ঘূৰাই দিম দে অ' ভণ্টি। প্ৰিয়ংকা, তুমি আজি একদম ঠিক কৰিলা। নিজৰ ঘৰখনৰ কথা ভাবা এতিয়া, লোকৰ ঘৰৰ কথা ভাবি লাভ নাই। তোমাৰ বায়েৰো এতিয়া এখন বেলেগ সংসাৰ, তোমাৰো এখন বেলেগ সংসাৰ। তুমি নিজৰ সংসাৰৰ কথা ভাবা। হয় দিয়া বৌ, তাই এটা দুটাকৈ বস্তু নিবলৈ পায় এতিয়া ডাঙৰ ডাঙৰ বস্তু বিচাৰি আহিব পৰা হ'ল। চল দিলে কুকুৰে কললে জঁপিয়াই, এনেই নকয় নহয়। ঠিকে আছে প্ৰিয়ংকা, এইবাৰৰ পৰা কিন্তু একো বস্তু নিদিবা, কৈ দিলোঁ। এইবোৰ ভিক্ষাৰীক লতা লগাই ল'লে ইহঁতে সদায় কিবা নহয় কিবা বহানা বনাই পইচা নিবলৈ আহিব কেৱল। আৰে বোৱাৰী, কি হ'ল তোমাৰ? তুমি এনেকৈ কন্দা কটা কৰি আহিছা যে? চাওঁ কোনযোৰ কাপোৰ? বৰ ধুনীয়া কাপোৰ এযোৰ দিছে চাগে, নহয়নে? আৰে বৌ, তুমি কিয় কান্দিছা? মই অথনিৰ পৰা তাকে সুধি আছোঁ, নকয় নহয়। কি হ'ল? মা, ভণ্টি, তাই মোক কাপোৰ নিদিলে অ'। নিদিলে? কিয় নিদিলে? আৰু তুমি এনেকৈ কান্দি কাটি আহিছা যে ইমানকৈ? অঁ, নিদিলে অ'। কাৰণ বিয়া ঘৰত যদি বিয়া খাওঁতে কিবা দাগ লাগে বা কাপোৰযোৰ বেয়া হয়, তেতিয়া মোৰ বোলে 30-40 হাজাৰ টকীয়া কাপোৰ এযোৰ কিনি দিয়াৰ অকাত নাই। সেইবাবে তাই মোক নিদিলে অ' মা। কি? তোমাৰ নিজৰ ভণ্টি হৈ তাই তোমাক আজি এনেকৈ ক'ব পাৰিলে? মোৰ বোৱাৰীজনীক এনেকৈ কোনোবাই পঠিয়াইছে? হা? তোমাৰ কাৰণে তাই সেইখন ঘৰৰ বোৱাৰী হ'বলৈ পালে, আৰু তাই তোমাক আজি এনেকুৱা ব্যৱহাৰ? মই এতিয়াই গৈ গালি দি থৈ আহিমগৈ। মই এতিয়াই যাওঁ। নাই মা, আপুনি যাব নালাগে। মই আৰু সেইখন ঘৰত বহি দিবলৈ নাযাওঁ মা। আপোনালোকো নাযাব। তাই মোক আজি বৰ বেয়া ব্যৱহাৰ কৰিলে। মোৰ অন্তৰখন ফাটি চিটি গৈছে মা। যিজনী ছোৱালীৰ কাৰণে মই মোৰ সকলো শেষ কৰিলোঁ, নিজে পঢ়িবলৈ তাইক পঢ়ুৱালোঁ, আৰু আজি তাই এখন ভাল ঘৰলৈ বিয়া হৈ তাই নিজৰ আচলি ৰূপটো দেখুৱাই দিলে মা, দেখুৱাই দিলে। মই আৰু তালৈ কেতিয়াও বহি দিবলৈ নাযাওঁ মা, কেতিয়াও নাযাওঁ। ইছ ৰাম, কথাবোৰ শুনি বৰ বেয়া লাগিছে বৌ। আৰে বাই ভনীৰ মাজত আদান প্ৰদান হয়েই, সেইটোনো কি ডাঙৰ কথা বাৰু। আৰে তোমাৰ মৰম চেনেহতকৈ তাইৰ কাৰণে সেই কাপোৰযোৰহে বেছি ইম্পৰ্টেণ্ট হ'লনে? অঁ ভণ্টি, কি ক'বা, তাইৰ কাৰণে মোৰ মৰমবোৰতকৈ, মোৰ আশাবোৰতকৈ সেই কাপোৰযোৰহে বেছি ডাঙৰ হ'ল। ভনীয়েকৰ ব্যৱহাৰত পদ্মাই অন্তৰত বৰ আঘাত পালে। পদ্মাৰ লগতে পদ্মাৰ শাহুৱেকৰ ঘৰখনৰ সকলোৱে মনটো বৰ দুখ লাগিল, কাৰণ সিহঁতে দুখীয়া বুলি হাঁহি পদ্মাৰ ভনীয়েকে তাইৰ লগত কৰা ব্যৱহাৰবোৰ দেখি তেওঁলোকে সহ্য কৰিব পৰা নাছিলে। আৰু ভনীয়েকৰ ব্যৱহাৰৰ বাবে পদ্মাই ভনীয়েকৰ লগত সকলো সম্বন্ধ শেষ কৰি ভনীয়েকৰ ওচৰলৈ আৰু কেতিয়াও নাযাওঁ বুলি শপত খালে। সেনেদৰে এদিন দুদিনকৈ দিনবোৰ বাগৰিবলৈ ধৰিলে। নাই মা, মই যাব নোৱাৰোঁ। তাই মোৰ লগত যিখিনি ব্যৱহাৰ কৰিলে, এতিয়া মই
কাষলৈ যাবলৈ নিবিচাৰোঁ মা। তাইক তই পঞ্চামৃত খোৱাও যি খোৱাও খুৱাই থাক, মই নাযাওঁ। মোক ঘৰলৈ নামাতিবি। তাইৰ কাৰণে মই মৰিলোঁ। মোক তাই বৰ বহুত বেছি আঘাত দিলে মা। তোকতো সকলোবোৰ কৈছোৱেই ন। তই মোক তাইৰ ওচৰলৈ নামাতিবি। তাইক ঘৰলৈ মাতিলে মই নাযাওঁ, আৰু মই গ'লে তাইক ঘৰলৈ নামাতিবি। তাই এতিয়া ধনী ঘৰৰ বোৱাৰী, মোৰ দৰে দুখীয়া ঘৰৰ বোৱাৰী নহয় অ' মা। তাইৰ লগত মই সমানে উঠা বহা কৰিব নোৱাৰোঁ। আৰে তহঁত দুইজনী বাই ভনী মিলিজুলি থাকিব লাগে, কিনো কথাবোৰত লাগি আছ? তাইনো ঘপককৈ ইমান দামী কাপোৰযোৰ তোক কেনেকৈ দি দিয়ে বাৰু? হ'ব মা, তয়ো কি তাই ফলীয়া হৈ কথা ক'বলৈ আহিছ নেকি? হ'ব দে ৰাখ। তইতো এতিয়া তোৰ ধনী জীয়েৰকে গুৰুত্ব দিবি, মোক গুৰুত্ব নিদিয়া নহয়। ৰাম, তই কথাবোৰ ভুল ভাবিছ। হ'ব ৰাখ। ধনী ঘৰৰ পৰা যোৱা জীয়েৰক কি কি খোৱা খুৱাই ল। মোলৈ ফোন কৰি নাথাকিলেও হ'ব। ঘৰখনত ককাইৰে বৌৰে নায়েই, আৰু তই এতিয়া দেউতাৰৰ সৈতে এনেকৈ বাহিৰত যাবলৈ ওলাইছ। ঘপককৈ যদি প্ৰিয়ংকা কিবা এটা হৈ যায় কি হ'ব বাৰু কচোন? হা, তাই এতিয়া এইটো অৱস্থাত তই এনেকৈ এৰি থৈ যাব নালাগে নহয়। আৰে দৰকাৰতহে যাবলৈ ওলাইছোঁ, তুমি দেখোন নাচাই। বৌহঁত নাই তাতে কি হ'ল? তুমি ফোন এটা কৰি দিবা আকৌ কিবা প্ৰব্লেম হ'লে, মই আহি যাম নহয়। হ'লে মোৰ ভয় লাগেও। বোৱাৰীজনী এতিয়া 8 মাহ চলি আছে। এনেকুৱা অৱস্থাত মোৰ কিবা ভয় লাগি থাকে পাই। একো ভয় কৰিব নালাগে, তুমি মোক ফোন কৰিবা, মই সকলো ব্যৱস্থা কৰি দিম। ঠিক আছে বাৰু তেতিয়াহ'লে, হ'ব দে। তললৈ নামি আহি থাকোঁতে পটককৈ উজুতিকে হৈ পৰিলোঁ মা। বৰ বিষাইছে পেটটো। হে ভগৱান, এতিয়া মই কি কৰোঁ? হে ভগৱান, কি হৈ গ'ল এইবোৰ? মোৰ পেটটো বহুত বিষাইছে, মই সহ্য কৰিব পৰা নাই। মোক হস্পিটেললৈ লৈ যাওক মা। মই এতিয়া পটককৈ কেনেকৈ তোমাক হস্পিটেল নিওঁ? হে ভগৱান, মই কি কৰোঁ এতিয়া মই? মই মৰিম এতিয়া। বহুত বিষাইছে মা, বহুত বিষাইছে। মা, কিবা এটা কৰক, মোৰ বহুত কষ্ট হৈছে। অ' মা, বালে খবৰ এটা দিয়কচোন। বাক মাতকচোন। মই থাকিব নোৱাৰা হৈছোঁ। ইমানকে চিঞৰি বাখৰি আহিছে যে? ডাঙৰ কথা হৈছে নবৌ, ডাঙৰ কথা হৈছে। আপোনালোকৰ ভনীয়েকজনী চিৰিৰ পৰা বাগৰি পৰিলে নহয়। পেটত দুখ পাইছে বোলে, একেবাৰে বিষত চটফটাই আছে, কানি ক'ব নোৱাৰে। গিৰিয়েক আৰু শহুৰেক ঘৰত নাই, কিবা এটা কামৰ বাহিৰলৈ ওলাই গৈছে। সেই মাকে ফোন মাৰিছে, ফোনটো হেনো লগা নাই। আকৌ ডাঙৰ হালে হেনো ফোনেই ৰিচিভ কৰা নাই। অৱস্থা একেবাৰে বেয়া, আপোনাক মাতিছে সোনকালে। ভণ্টি পৰিলে? হে ভগৱান, মই কি কৰোঁ এতিয়া? শুনিছেনে? শুনিছে? অ' ভণ্টি হেনো পৰিলে বোলে, অৱস্থা বেয়া। আহক আমি হস্পিটেল নিব লাগিব। তাই কি একো ঘৰত নাই। হে প্ৰভু, কি কৰিলা এইবোৰ তুমি? কি হৈ গ'ল তোমালোক নহা হ'লে? মই যে অকলে কি কৰিলোহেঁতেন। ডাঙৰ হালক ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। ৰাহুল আৰু দেউতাকলৈ ফোন কৰিছোঁ, ফোন লগা নাই। নেটৱৰ্ক নথকা জেগাত আছে চাগে। কি হ'ব বাৰু এতিয়া? একো নহয়, ভগৱান আছে নহয়। মোৰ ভনীজনী কেতিয়াও বেয়া হ'বলৈ নিদিয়ে। প্ৰভু, মোৰ ভনীজনীক চাবা, তাই বৰ কষ্ট পাইছে। পেচেণ্ট কেনেকুৱা এতিয়া কওকচোন? কি হৈছে বাৰু? তাই বাৰু ভাল হ'বনে? কওকচোন ছাৰ, মই তাকে ক'বলৈ আহিছোঁ। পেচেণ্টৰ অৱস্থাটো বাৰু একেবাৰে বেয়াও নহয়, কিন্তু তেওঁক এতিয়া ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লাগিব। আৰু সেই অপাৰেশ্যনৰ কাৰণে বৰ্তমান আমাক 50,000 টকা আপোনালোকে এই হস্পিটেলত ভৰ্তি কৰিব লাগিব। এতিয়া আপোনালোকে যদি পইচাটো ভৰ্তি কৰে, তেতিয়াহ'লে মই এতিয়া অপাৰেশ্যন কৰিব পাৰিম। নহ'লে কিন্তু দেৰি হ'লে বিপদ আছে। বিপদ আছে? হে ভগৱান, কি হ'ব এতিয়া? মোৰ হাতততো ইমানখিনি টকা নাই। কি হ'ব এতিয়া মোৰ বোৱাৰীজনী? হে প্ৰভু, কি হৈ গ'ল এইবোৰ? আপুনি চিন্তা নকৰিব, মোৰ হাতত অলপ টকা আছে, মই লৈ আহিছোঁ। ছাৰ, আপুনি যাওক, আপুনি অপাৰেশ্যন কৰক। মই এতিয়াই টকাখিনি জমা কৰি আছোঁ। অ' ঠিক আছে, আপুনি জলদি জমা কৰকগৈ, আমি কাম আৰম্ভ কৰোঁগৈ। আৰে তুমি ক'ৰ পৰা ইমানখিনি টকা জমা দিবা? আৰু আমাৰ কাৰণে? আপুনিতো পইচা 30,000হে দিছিলে, 20,000টো কি হ'ব এতিয়া? এটা কাম কৰক, মই জানিছিলোঁৱেই এনেকৈ যে পইচা পাতি দৰকাৰ হ'ব নেকি বুলি। মোৰ সোণৰ ফুলিজ আৰু খাৰুযোৰ লৈ আহিছোঁ। যাওক, সেইকেইটাও বেছি দিয়ক, যি পাই লৈ আহিব। ঠিক আছে দিয়া, এতিয়াই মই তোমাৰ এই বস্তুকেইটা বিক্ৰী কৰি পেলাই মই এতিয়া পইচা লৈ আহিম। নিজৰে টকা পইচা ইমান অভাৱ, অথচ ভনীয়েকৰ বাবে তাই নিজৰ সোণৰ বস্তুকেইটা বিক্ৰী কৰিবলৈ ওলাইছে। হে ভগৱান, আমি কি ডাঙৰ ভুল কৰিলোঁ? সেইজনী ছোৱালীক আমি কম কথা শুনাইছিলোঁ নে সাধাৰণ 2 এটা বস্তু বিচাৰি যোৱাৰ বাবে? আৰু আজি তাই নিজৰ কথা চিন্তা নকৰি ভনীয়েকৰ কাৰণে সকলো দিবলৈ ওলাইছে। হে ভগৱান, আমি কি কৰিলোঁ?
প্ৰিয়ংকা তুমি ঠিকে আছানে? আই এম চৰি, মই যিকণ জেগাত আছিলোঁ একেবাৰে নেটৱৰ্ক নাপায়। মায়ে ফোন কৰা লগে লগে মই আহিছোঁ। আহি পাওঁতে অলপ দেৰি হ'ল যদিও মই কেনেকৈ আহিছোঁ নিজেই ক'ব নোৱাৰোঁ। মাইনাটো ভালেই আছে আৰু প্ৰিয়ংকাও সুস্থ। তই আহিলি ভালেই হ'ল। আজি আজি যদি তই প্ৰিয়ংকা আৰু তোৰ সন্তানটোক ভালে কুশলে পাইছ, সেয়া কিন্তু মোৰ বাবে নহয় দেই। সেয়াই প্ৰিয়ংকাৰ বায়েক আৰু ভিনেকৰ বাবেহে। কি কৈছা মা তুমি এইবোৰ? মই ঠিকেই কৈছোঁ। প্ৰিয়ংকাৰ বায়েক আৰু ভিনেকে যদি আজি সময়ত টকাখিনি জমা নকৰিলেহেঁতেন, প্ৰিয়ংকা হয়তো আমাৰ মাজত নাথাকিলহেঁতেন। বাইদেউ, ভিনদেউ, আপোনালোকে ইমানখিনি হৈ যোৱাৰ পাছতো আমাৰ বিপদৰ সময়ত ইমান ডাঙৰ এটা সহায় কৰিলে। আমি আপোনালোকৰ লগত কি কৰা নাছিলোঁ। আপোনালোক সঁচাকৈ বহুত ভাল। আৰু আমি আজি নিজৰ কৰ্মক লৈ, নিজৰ চিন্তাধাৰাক লৈ লাজ পাইছোঁ। ভিনদেউ, বাইদেউ, পাৰে যদি মোক ক্ষমা কৰি দিয়ক। নিজৰ ভাই বুলি ভাবি ক্ষমা কৰি দিয়ক। মই আৰু কোনোদিনে এনেকুৱা নকৰোঁ। একো নাই দিয়া। বিপদৰ সময়ত যদি নিজৰ মানুহবোৰে কামত নাহোঁ, তেতিয়াহ'লেতো নিজৰ হৈ কি লাভ আছে কোৱা? বা তই মোক ক্ষমা কৰি দে বা। মই তোক দুখীয়া বুলি হাঁহিছিলোঁ। তই বস্তু বিচাৰি আহিলে মই তোক খালি পাৰি পঠিয়াই দিছিলোঁ। সাধাৰণ পাটৰ কাপোৰ এযোৰ নিদি তোক মই কিমান বেয়াকৈ কৈছিলোঁ। আৰু আজি তই তোৰ নিজৰ সোণৰ বস্তু বিক্ৰী কৰি মোৰ চিকিৎসা কৰিবলৈ দিলি। সেইজনী তোৰ এনেই অৱস্থাটো বেয়া হৈ আছে, কথাখন কিয় কৰিছ হা? এয়া মোৰ কৰ্তব্য। তই লাগিলে মোক যেনেকুৱাই ব্যৱহাৰ নকৰ, তোক মই মৰিবলৈ এৰি দিব নোৱাৰো নহয়। ভুল মোৰো আছে ভুল। মই যদি প্ৰিয়ংকাক গালি নাপাৰিলোহেঁতেন বায়েকক বস্তু দিয়াক লৈ, আজি হয়তো প্ৰিয়ংকাই বায়েকক কেতিয়াও বেয়াকৈ নকলেহেঁতেন। তোমালোকে পাৰা যদি মোক ক্ষমা কৰি দিয়া। মই বৰ ডাঙৰ ভুল কৰিলোঁ। মই কেৱল টকা পইচাক চিনি পালোঁ, মানুহৰ মৰম চেনেহক চিনি পোৱা নাছিলোঁ। তোমালোক দুখীয়া হ'লেও তোমালোক আমাতকৈ বহুত ধনী। তোমালোকৰ এখন অন্তৰ আছে, আনক সহায় কৰিব পৰা এখন অন্তৰ। কিন্তু আমি টকা পইচা থাকিও সিমান ঠেক মগজৰ হৈ পৰিছিলোঁ যে সাধাৰণ কাপোৰ এযোৰ দিবলৈ টান পাইছিলোঁ। তোমালোকে আজি প্ৰমাণ কৰি দিলা যে টকা পইচাই সকলো নহয়। মানুহৰ এটা শুদ্ধ আৰু ভাল মন থাকিব লাগে, তেতিয়াহে মানুহ আচলতে ধনী। পদ্মা, তুমি মোক ক্ষমা কৰি দিয়া পদ্মা। হ'ব দিয়ক, আপুনি ভুলবোৰ বুজি পাইছে যেতিয়া মইনো কি ক'ম। মাথো এটাই কথা মনত ৰাখিব, মানুহৰ টকা পইচাবোৰ মানুহৰ সম্বন্ধতকৈ, মৰম চেনেহতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। হয় বাইদেউ, আপুনি একদম ঠিক কথা কৈছে। আজি ময়ো অনুভৱ কৰিছোঁ। হয় দিয়া, মই আজি ভালকৈয়ে অনুভৱ কৰিলোঁ যে মানুহৰ মৰম চেনেহ আৰু সম্বন্ধবোৰতকৈ টকা পইচা কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। আজিৰ কাহিনীটো ইমানতে শেষ হৈছে। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ আহিম। ধন্যবাদ।